চেঙাস্থিত শংকৰদেৱ শিশু নিকেতনৰ ৩১ সংখ্যক বাৰ্ষিক উৎসৱ আৰম্ভ ১২ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা সম্পূৰ্ণ প্ৰয়াত অশোকানন্দ চৌধুৰীৰ সোঁৱৰণত বৰপেটা জিলাৰ চেঙাত স্থাপিত শংকৰদেৱ শিশু নিকেতনৰ ৩১ সংখ্যক বাৰ্ষিক উৎসৱ সাংস্কৃতিক প্ৰতিযোগিতা আৰু বঁটা বিতৰণী অনুষ্ঠান সোমবাৰৰ পৰা ৪ দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে ৬ জানুৱাৰীৰ পৰা ৯ জানুৱাৰীলৈকে চলিব লগা এই বাৰ্ষিক উৎসৱত প্ৰথম দিনে অনুষ্ঠিত হয় সাংস্কৃতিক শোভাযাত্ৰা সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃণাল শৰ্মাই সাংস্কৃতিক শোভাযাত্ৰাত ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন জাতি জনগোষ্ঠীৰ পৰম্পৰাগত সাজপাৰৰ লগতে কলা সংস্কৃতিৰ প্ৰতিচ্ছবি দাঙি ধৰে ইয়াৰ পূৰ্বে পতাকা উত্তোলন কৰে নিকেতনৰ পৰিচালনা সমিতিৰ সভাপতি সত্যেন্দ্ৰনাথ পাঠকে বন্দনা কাৰ্যসূচীত বন্তি প্ৰজ্বলন কৰে নিকেতনখনৰ পৰিচালনা সমিতিৰ সম্পাদক ৰোহিণী কুমাৰ দাসে পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলন অনুষ্ঠানৰ আধাৰে নিকেতনখনৰ প্ৰধান আচাৰ্য প্ৰদীপ দেৱবায়নে আমাৰ ওচৰত কিছু মন্তব্য আছে শুনাই ল'ব বিচাৰিছো নিউজ ডেস্ক ৰিপৰ্ট প্ৰতিদিন লাইভ নমস্কাৰ আজি প্ৰয়াত অশোকানন্দ চৌধুৰীৰ সোঁৱৰণত শংকৰদেৱ শিশু নিকেতনৰ চেঙাৰ ৪ দিনীয়াকৈ ৩১তম সাংস্কৃতিক প্ৰতিযোগিতা ও বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আয়োজন কৰা হৈছে আৰু আজি প্ৰথম দিনৰ কাৰ্যসূচীত আমি শোভাযাত্ৰা এটি উলিয়াবলৈ সাংস্কৃতিক শোভাযাত্ৰা এটি উলিয়াবলৈ আৰম্ভ কৰিছোঁ তাৰ বাবে আমি সাজু হৈছোঁ আৰু এই সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰাৰ বাবে আমি আমাৰ স্থানীয় তাৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃণাল শৰ্মাদেৱক আমি উদ্বোধন কৰাৰ বাবে মাতি আনিছোঁ আৰু আজি শংকৰদেৱ শিশু নিকেতন চেঙাৰ বাবে এটি অতি শুভ মুহূৰ্ত আজি আমাৰ এই নিকেতনখনে ৰূপালী জয়ন্তী বৰ্ষ পাৰ কৰাৰ উপৰিও ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱসত আজি ভৰি দিছে আৰু এই ছাত্ৰ ছাত্ৰীসকলে আজিৰ এই শোভাযাত্ৰালৈ অধীৰ আগ্ৰহেৰে বাট চাই আছিল আমি আশা কৰিছোঁ আমাৰ এই শোভাযাত্ৰাৰ জৰিয়তে বা ৪ দিনীয়া কাৰ্যসূচীৰে নিকেতনখনৰ সকলো দিশ আমি সমাজৰ আগত দাঙি ধৰিব পাৰিম আৰু লগতে আমাৰ সকলো কাৰ্যসূচীৰ সফল সামৰণি হ'ব বুলি কামনা কৰিছোঁ।